শোণিতপুৰ জিলাৰ অন্তৰ্গত হিৰাজুলি চাহ বাগিচাত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা। বিদ্যুতৰ তাঁৰত লাগি মৃত্যু এটি 8 বছৰীয়া শিশুৰ। ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত দুৰ্ভগীয়া পৰিয়ালৰ লোক। হিৰাজুলি চাহ বাগিচাৰ হাটখলা লাইনৰ বাসিন্দা চয়নিকা মুণ্ডা আৰু নাইমি মুণ্ডাৰ পুত্ৰ 8 বছৰীয়া জিত মুণ্ডা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লয়। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি হিৰাজুলি চাহ বাগিচাত বিদ্যুতৰ তাঁৰ সঠিকভাৱে সংযোগ নকৰাৰ ফলত এনে মৰ্মান্তিক ঘটনা সংঘটিত হয়। এই সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত পৰিয়ালৰ লোকৰ মন্তব্য আছিল এই ধৰণৰ। মানে বাগান যোনটো কাৰেণ্ট আছে যে ফিটিঙৰ ওপৰত দিছে যোনটো লাইট বাতিটো এইটো পুৰা জইনিং হোৱা নাই আৰু এইটো পুৰা তলত আহি কালবেৰাত পুৰা জইনিং হৈ গৈছে। বাচ্চাকেইটা চোৱা নাই, গৰু বাছুৰেও মৰি গৈছে। 3টা বাচ্চা 2টাতো পলাই গ'ল, ঝটকা হৈ সিহঁতে ফেকাই দিলে। মোৰ বাচ্চাটো পুৰা লটকি তাতে ডেড, পুৰা মানে খুন পুৰা শ্বৰ্ট হৈ গ'ল তাতে। এইটো হিৰাজুলি টি গাৰ্ডেন। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।